খণ্ডৰ শিক্ষণ সামগ্ৰীৰ বাবে আমাৰ মাজত এগৰাকী বাইদেউ আহিছে। বাইদেৱে সাংখ্যিকতাৰ এটি শিক্ষণ সামগ্ৰী লৈ আহিছে। আহকচোন আমি বাইদেৱে কি শিক্ষণ সামগ্ৰী লৈ আহিছে চাওঁ। বাইদেউ আপোনাৰ বিদ্যালয়খনৰ নাম কি? কাপ্তানচুক প্ৰাথমিক বিদ্যালয়। বাইদেউ আপুনি যে টিএলএম আনিছে এইটো কোন শ্ৰেণীৰ বাবে আনিছে? প্ৰথম শ্ৰেণীৰ বাবে আনিছোঁ। আপুনি আপোনাৰ টিএলএমটো আপুনি প্ৰদৰ্শন কৰক। মই এই টিএলএমটো প্ৰথম শ্ৰেণীৰ বাবে বনাইছোঁ আৰু এই এখন কিতাপৰ আকাৰত বনাইছোঁ আৰু কিতাপখনৰ নাম দিছোঁ খুলজা চিম চিম। ইয়াৰ অৰ্থটো হৈছে মনত উদ্দীপনা জাগিত কৰা, আনন্দ হোৱা। সৰু সৰু ল'ৰা ছোৱালীয়ে এনেকুৱা শব্দটো খুব ভাল পায়, সেইকাৰণে ইয়াৰ নামটো দিলোঁ খুলজা চিম চিম। এনেও ভাল লাগে এইটো শব্দ শুনি, নহয় জানো? এইটো কাৰণে আৰু ইয়াক এটা চিম্বল দিছোঁ আমাৰ এফএলএনৰ নিপুণ অসম, এইটো দিলোঁ আৰু এপাহ ফুল মনত আনন্দ পাবৰ কাৰণে দিছোঁ, ভাল লগাৰ কাৰণে পদুম ফুল। এই ফুলপাহ নাৰ্চাৰীতে জানিব এইটো ৰাষ্ট্ৰীয় ফুল। তাতে দেখক মই প্ৰথমত বনাইছোঁ। ইয়াত মই নানী নাটককেইটা লিখি লৈছোঁ আৰু ইয়াতে মই চুটি দীঘল বস্তুৰ ধাৰণা দিবলগীয়া আছে। এই বস্তুটো চুটি দেখিছে হয়নে ল'ৰা ছোৱালীয়ে? চুটি। এতিয়া মই ইয়াক এনেকৈ টানি দিলোঁ, কি হৈ গ'ল? দীঘল হৈ গ'ল, হয়নে? তাৰপিছত এইটো একে, এইটো চুটি আৰু এইটো দীঘল, এনেকৈ কৰিলোঁ। তাৰপিছতে ইয়াত মই ডাঙৰ আৰু সৰু বস্তুৰ ধাৰণা দিবৰ কাৰণে এই বলৰ এইটো লৈছোঁ। এতিয়া এইটো ল'ৰা ছোৱালীয়ে দেখিব যে এইটো বল এটা, এইটো মই ক'ব লাগিব সিহঁতক এইটো ডাঙৰ হ'ব লাগিছিলে, মই লিখিব লাগিব। এইটো এটা বলটো ডাঙৰ, এতিয়া খুলি দিয়াৰ লগে লগে খুলজা চিম চিম এটা সৰু বল ওলাই গ'ল। আৰু আপোনাৰ ওখ আৰু চাপৰ, ওখ চাপৰ, এইটো চাপৰ ইয়াত আছিলে তেনেকৈ, এইটো চাপৰ হৈ গ'ল গছজোপা, চাপৰত আহি গ'ল। তাৰপিছতে ইয়াত মই দিলোঁ বেগখন বেলেগ জেগাত থাকি আহিছে। এইটো গধুৰ আৰু পাতলৰ দিছোঁ। এইটো পাতল আৰু এইটো গধুৰ। তলা চালনী ব্যৱহাৰ কৰি এইটো তলা চালনী এইটো আপোনাৰ এইটো ভৰ্তি হৈ আছে মানে নিউমাৰেচি 34 35 লৈ যোগ কৰিব আছে। লৈ আহক বিচাৰৰ সন্মুখত। খালি 34 35 36 নিউমাৰেচি আছে নেকি? তাৰপিছতে এইটো ওচৰ আছে পখিলাজনী ফুল বহা, এইটো দূৰলৈ। বাইদেউ খালীটো হচৰিকাৰ নহ'ব, দীৰ্ঘ নিউমাৰেচি 33 34 35 36 লৈকে নিউমাৰেচি যদি আছে লৈ আহক। পখিলা দুজনী আছে, সেইটো কাৰণে ইয়াত কমকৈ আছে আৰু আমি এইটো বেছি কৰি দিলোঁ, বেছি হৈ গ'ল। আৰু ইয়াত ফুল এখিনি আছিলে, মোৰ ফুলখিনি বেলেগ এইটো এইটো আপোনাৰ সংখ্যাৰ ধাৰণা 1ৰ পৰা 9লৈ এনেকৈ দিব পাৰোঁ। ইয়াত আমি 10 দি দিছোঁ, ইয়াত ল'ৰা ছোৱালী এনেকৈ আকৌ মাৰ্কাৰ দি মোহাৰি দিব পাৰোঁ। যোগ কৰি পেলাই লিখিব কাঠিৰ এনেকৈ আমি ইয়াত সংখ্যাটো লিখিব সমাজ এইটো বিয়োগৰ ধাৰণা এটা গুচি গ'ল। ইয়াতে 2 ভমা 2 এটা বস্তু আছে, 3টা 3 বিয়োগ 1 থাকিলে। ধন্যবাদ বাইদেউ।